অতীততো কৈ আহিছোঁ এই ব্যৱস্থাত আজি আহিছে মই বিভিন্ন সভা সমিতিত থাকোঁ কিন্তু ইমান ডিচিপ্লিন দেখিবলৈ নাপাওঁ মই ধন্যবাদ দিছোঁ আপোনালোক সকলোকে লগতে আপোনালোকে জানে ৰঙিয়া জিলা ৰন্দিয়া ৰঙিয়াৰ এক ইতিহাস আছে আৰু এই ৰঙিয়াৰ পথাৰতে আপোনালোকে যি আমাক সেৱা কৰাৰ সুযোগ দিলে তাৰ বাবেও মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ত্ৰুটি বিচ্যুতি বহুত আছে আপোনালোকে ক্ষমা কৰিব সৰুভণ্ডৰ ওচৰত ক্ষমা আমি বিচাৰিছোঁ যদি কিবা ভুল হৈছে তাৰ কাৰণে আমাক ক্ষমা কৰি দিব থকাৰ ব্যৱস্থা কি হৈছে আমি নাজানো খোৱা পানী কি আছে স্বচ্ছ ভাৰত কি আছে লগতে ইয়াত আহি কি অসুবিধা পাইছে যদি পাইছে নিজৰ মানুহ বুলি আপোনালোকে আমাক ক্ষমা কৰি দিব আমি নিজৰ পৰিয়ালত আহিছোঁ আমিও অন্য ঠাইত যাওঁ খুব ভাল লাগে চাই মই কেইবাখনো গুৰুজয়ন্তী বা লগতে আমাৰ অধিৱেশনত মই ভাগ লৈছোঁ আৰু আপোনালোকৰ আশীৰ্বাদত আমাৰ শ্ৰদ্ধেয় মহামান্য পদাধিকাৰ বাপ আছে তেখেতক লগত লৈ আমি মধুপুৰ সত্ৰতো গুৰুজয়ন্তী ভাগি আয়োজন কৰিছোঁ মোৰ আজিও মনত আছে মই আজি বৰাদেউক কৈছোঁ বৰা বাপক যদি পাৰে এনেকুৱা কাৰ্যনিৰ্বাহক সভা এখন বা প্ৰতিনিধি সভা এখন আমাৰ ৰাজধানীত পাতিব লাগে দিল্লীত মই কিন্তু যথেষ্ট সহায় কৰিম মই আজি এই কথা বিচাৰ এই প্ৰভুসকলক লৈ গৈ আমি বিশ্ববাসীক দেখাই দিব লাগে হিন্দীত চৰ্চা হওক ইংৰাজীত চৰ্চা হওক আমি এইবিলাকেতো অসমীয়াতে ক'ম বাকী নেশ্যনেল মিডিয়া কভাৰ কৰক যে आसाम के गुरु श्रीमंत शंकरदेव का अधिवेशन दिल्ली शहर में हुआ दिल्लीत हो किंतु अंतरराष्ट्रीय पर्यायत गुरुजनक